কেনেকুৱা অনুভৱ হাতীক গা ধোৱা দেখি? ভাল লাগিছে, মজা লাগিছে। ফাৰ্ষ্ট টাইম দেখিছো। ফাৰ্ষ্ট টাইম দেখিছা ন? তোমালোকে দেখিছা নাই আগতে? দেখিছো। হয়, কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? ভাল লাগিছে ন? কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? হয়, এইফালে বৌ ভালে লাগিছে। ভাল লাগিছে ন? একদম 3টা হাতী একেলগে গা ধুৱাই আছে। ইয়াৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যিদৰে বহাগৰ প্ৰথম দিনটোতে বিহুখন উদযাপন কৰে, ঠিক সেইদৰে আমাৰ কিন্তু মৰাণ জনগোষ্ঠীৰ অন্য এক পৰম্পৰা আছে। বহাগৰ প্ৰথম মঙলবাৰ দিনটো উৰুকা হিচাপে লৈ আৰু বুধে গৰু বিহু হিচাপে লৈ অতীজৰে পৰা আমাৰ মৰাণ বিহু পালন কৰি আহিছে। আৰু আজি এই মৰাণ বিহু আজি যিহেতু গৰু গা ধোৱা আছে, আজি আপোনালোকক দেখুৱাব গৈ আছোঁ হাতীক গা ধোৱাৰ পৰিৱেশ। আৰু যদিহে মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, মোৰ এই অনুপ কাকপথাৰ পেজটো ফ'ল' কৰি থ'ব। আৰু তেতিয়া আপোনালোকে মোৰ যিকোনো ভিডিঅ' আগতীয়াকৈ আপোনালোকে পাব। আপোনালোকে ভিডিঅ'টো চাই আছে, ইয়াতে আছে মোৰ ফ'ল' বুলি লিখা আছে, ইয়াতে আপোনালোকে চুই দিলে মোৰ পেজটো ফ'ল' হৈ যাব। নমস্কাৰ বন্ধুসকল, অনুপ মান কাকপথাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আছোঁ কাকপথাৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতে এখন আদৰ্শ গাঁও, আৰু এই আদৰ্শ গাঁওখনৰ নাম হৈছে তেজীপাৰ গাঁও। আৰু তেজীপাৰ গাঁৱলৈ আহিছোঁ, আৰু তেজীপাৰ গাঁৱত মই আজি মৰাণ জনগোষ্ঠীৰ এটা পৰম্পৰা দেখাব আহিছোঁ। এটা পৰম্পৰা আছে আমাৰ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ। প্ৰতি ঘৰে ঘৰে হাতী এটা সময়ত আছিল যদিও এতিয়া কালক্ৰমত লাহেকৈ নোহোৱা হৈ গৈছে। গতিকে আজি আপোনালোকক দেখুৱাই আছোঁ। যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, আন 10জনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰিব। এইফালে ভাইটি কি আনিছা? দাদা ভালনে? ক'ত ওলাইছে এতিয়া আপুনি? হাতীক গা ধোৱা বোলে। হাতীক গা ধুৱাব আহিছে ন? আৰু এতিয়া গৈ আছোঁ হাতীক গা ধোৱা পৰিৱেশটো আপোনালোকক দেখুৱাই দিবলৈ। আৰু এইফালে মোৰ ওচৰতে আছে দদাই, আৰু এই দদাইহঁতৰ হাতী আছে, আৰু হাতী গা ধুৱাব আজি। কেনেকুৱা ৰীতি নীতিৰে আপোনালোকৰ এই কৰ্মভাগী পালন কৰা হয় অকণমান কৈ থাকক। এইটো আমাৰ মানে প্ৰথমে গা ধুৱাম। হয়, গা ধোৱাৰ পিছতে চাট মাৰিম। হয়, তাৰপিছতে আৰু নতুন থাকি গৈছে বা নতুন পঘা দিম আৰু নতুন বছৰৰ কাৰণে। হয়, হাতীক তাৰপিছতে আমাৰ পৰম্পৰা মানে এইটো হাতীৰ কাৰণে মানে হাতী নিয়ম কৰা হয়, চৰাই মেলা বুলি কয়। হয়, সেইটো কৰিব লাগিব। আজি বিহুৰ দিনাখনে কৰা হয়, গৰু বিহুৰ দিনাখনে কৰা হয়। হয়। আৰু এইফালে ঠিক আমি যেনেদৰে গৰুক গা ধোৱা মাখিয়তী লৈ পঘা লৈ ইয়াত আছে চাট মাৰি আছে। হয়, লাও চাট মাৰি শিঙীয়া হাতীক গা ধুৱাবৰ কাৰণে আমি চাৰিদলীয়া হয়। আৰু এইফালে তেজী গাঁৱৰ ভণ্টি এজনী লগ পালোঁ। ভালনে? বিহুৰ শুভেচ্ছা জনালোঁ। হয়। আৰু এইফালে তেজী গাঁৱৰে ভণ্টি কেইজনমান আছে, আৰু বৌহেঁতে আছে। আৰু আমি এতিয়া গৈ আছোঁ হাতী গা ধোৱাবলৈ ন? হাতী গা ধোৱা পৰিৱেশটো আমি চাবৰ কাৰণে গৈ আছোঁ, আৰু আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ। আহক তেতিয়াহ'লে। আপোনালোকে প্ৰতি বছৰে এই হাতীক গা ধোৱা চাব আহে নহয় জানো? অঁ। আৰু আপোনালোকৰ ঘৰত আছে হাতী? আমাৰ তাত নাই। মই বিশেষ ৰূপাইৰ পৰা বিয়া হৈ আহিছোঁ। হয়। ইয়াত আহি নতুন অনুভৱ এটা পাইছোঁ আৰু। মাখিয়তী লৈ এইফালে নবগাই ৰেডি। ইয়াত দেখিছা মাখিয়তীয়ে কোবাই হাতীক গা ধুৱাবলৈ নিছে, নদীত নমাই দিছে। কেনেকৈ পাল্টি মাৰিছে আপোনালোক দেখি আছে। ইয়াত দেখিলা। এইফালে মোৰ ওচৰতে আছে ককাইদেউ, আৰু এই ককাইদেৱে বছৰ বছৰ ধৰি এই কৰ্মভাগী পালন কৰি আহিছে। আৰু এই যে হাতীক গা ধোৱা বিষয়ে মই অকণমান ককাইদেউৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। ককাইদেউ, এইটো আচলতে মৰাণসকলৰ এটা ঐতিহাসিক পৰম্পৰা। ইতিহাসত মানে কাণ্ডত মেট মৰা বোজা বহন কৰি অহা সাংস্কৃতিক এটা বিশাল ভাণ্ডাৰলৈ মৰাণসকলে আজিও এনেধৰণে ইয়াৰ অংশ বিশেষ হিচাপে মঙলে উৰুকা পূজা গৰু বিহুৰ দিনা তেখেতসকলে মৰাণসকলে হাতী গৰু আদি কৰি যিমানখিনি পোহনীয়া জীৱ জন্তু আছে তেখেতসকলে গা ধুৱায়। গতিকে আজি আমি গৰু বিহুৰ দিনা মৰাণসকলৰ যিটো জাতীয় আমি সম্পদ হিচাপে ভাবোঁ, ইতিহাসৰ এটা ঐতিহাসিক জাতি হিচাপে হাতীৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে মৰাণসকলৰ। গতিকে এই হাতীক লৈ মৰাণসকলে যথেষ্টখিনি ইতিহাস জড়িত হৈ আছে। গতিকে আমি কেতিয়াও ইয়াক এৰাব নোৱাৰা এটা সম্পৰ্ক আমাৰ মাজত গঢ় লৈ উঠিছে। গতিকে আমি আজিৰ দিনটোত, এই বিহুৰ দিনটোত আমি মাহ হালধিৰে গৰুক যেনেকৈ গা ধোৱা হয়, তেনেকৈ আমি হাতীকো গা ধুৱাওঁ। আৰু যেনেকৈ চাট মাৰি মৰা হয়, তেনেকৈ আমি চাট মাৰি শিঙি তেখেতসকলক আমি সেই দিনটোত গা ধুৱাওঁ। গতিকে এইটো এটা আমাৰ পৰম্পৰাগত আৰু এৰাব নোৱাৰা এটা সম্পৰ্ক। গতিকে আমি
নিজৰ কৃষ্টি নিজৰ সংস্কৃতি আমি জীয়াই ৰাখিবই লাগিব ঐতিহাসিকভাৱে যিখিনি আমাৰ পূৰ্বপুৰুষে কৰি আহিছে সেইখিনি আমি কৰি যাবই লাগিব গতিকে এইখিনিত আমাৰ যিটো ধাৰাবাহিকতা সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে লগতে আমি নৱবৰ্ষৰ নতুন বছৰত যাতে আমাৰ যিখিনি পোহনীয়া জন্তু আছে সেইখিনি যাতে আমি আমাৰ লগত এটা সুসম্পৰ্ক গঢ় লৈ উঠে তাকে আশা কামনা কৰি আমি বছৰে বছৰে এনেকৈ আগবাঢ়ি গৈ থাকোঁ আৰু আশা ৰাখিছোঁ যাতে মৰাণসকলে জাতীয় যিটো সম্পদ হাতীক লৈ যিটো গৌৰৱ কৰে সেই হাতী যাতে ঐতিহাসিক মানে কাললৈ থাকি যাওক আৰু জাতিটোৰ মাজত এটা নিৰবিচ্ছিন্নভাৱে যাতে এটা সুসম্পৰ্ক গঢ়ি উঠক ইয়াকে কামনা কৰিছোঁ ধন্যবাদ হাতী গা ধোৱা চাবৰ কাৰণে আহিছে পুৰা ৰাইজসকলে আহিছে পঘা পিন্ধাব ন ইয়াত দেখিছা হয় তাৰপিছতে পঢ়াডাল দিম এতিয়া দেখিছা নতুন বছৰ বুলি আজি পঘা পিন্ধাইছে হাতীকেইটা এইফালে হালধি ফুট অঁ মাহ হালধি লগোৱা হৈছে ন এইফালে মাহ হালধি ফুট দিয়া হৈছে বন্ধু এইটো যাতকৈ আমাৰ গৰু ম'হৰ কাৰণে এনেদৰে চাট মাৰি শিঙে একেই হয় ন চেম একেদৰে কৰা হয় গৰু ম'হ ছাগলীক একেদৰে কৰা হয় ঠিক হাতীকো একেদৰে কৰা হয় মৰাণসকলে দেখিছেই যে মৰাণসকল বেলেগ সম্পৰ্ক আছে মৰাণসকলে এক ভাই ককাই সম্পৰ্ক দিনে দিনে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু হাতী বৰ হাতী হয়তো